সংশোধনী বিধেয়ক যিখন জাতিধংসী বিধেয়ক 2016 এই বিলখন তেখেতে আচলতে সাপোর্ট কৰে বা তেখেতে আচলতে এই বিলখনৰ সপক্ষে নে বিপক্ষে আছে এই কথাখিনি জানিবৰ কাৰণে আমি ইয়াত উপস্থিত হৈছিলো আৰু আজি বিমল বৰা ডাঙৰীয়াক আমি সাক্ষাৎ কৰিলো আৰু তেখেতৰ পৰা আমি স্পষ্টভাৱে এটা কথা জানিব বিচাৰিছিলো যে জাতিধংসী বিধেয়ক নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 চনৰ তেখেতে বিৰোধিতা কৰে নে সমৰ্থন কৰে এই কথাখিনি জানিবৰ কাৰণে আহিছিলো। আমি যোৱাকালি নৰেন সোণোৱাল ডাঙৰীয়াৰ ওচৰলৈ গৈছিলো, তেখেতে বিলখন বিৰোধিতা কৰিছে আৰু আজি সেই মৰ্মে বিজেপি দলৰ বিধায়ক বিমল বৰা ডাঙৰীয়াৰ ওচৰলৈ আহিছিলো আৰু তেখেতক স্থিতি স্পষ্ট কৰিবৰ কাৰণে জনাইছিলো, কিন্তু তেখেতে তেখেতৰ যি বক্তব্য সেই বক্তব্য তেখেতে আওপকীয়াকৈ প্ৰদান কৰিছে। দলৰ নীতি আদৰ্শৰ কথা তেখেতে ইয়াত উল্লেখ কৰিছে। আমি আজি ইয়াৰ পৰা এটা আচলতে বাৰ্তা লৈ যাব বিচাৰিছো যে এই বিলখনৰ ক্ষেত্ৰত আচলতে তেখেতৰ নিজা স্থিতি আজি ইয়াত স্পষ্ট নকৰিলে। তেখেতে দলৰ যি স্থিতি সেই স্থিতিৰ লগত তেখেতে থাকিব আৰু দলৰ স্থিতি যদি সপক্ষে হয় তেন্তে বিধায়কগৰাকী সপক্ষে থাকিব আৰু দলৰ স্থিতি যদি বিপক্ষে হয় বিধায়কগৰাকী বিপক্ষে থাকিব। কিন্তু আমি এটা আশা লৈ আহিছিলো, যিহেতু এগৰাকী জনপ্ৰতিনিধি, গতিকে জনপ্ৰতিনিধি হিচাপে তেখেতৰ ব্যক্তিগত মতামত আচলতে কি, ব্যক্তিগতভাৱে তেখেতে বিলখন সপক্ষে আছে বিলখন বিৰোধিতা কৰি এই কথাখিনি আমি জানিব আহিছিলো, কিন্তু আমি আজি জানিব নোৱাৰিলো। কিন্তু আমি এটা বাৰ্তা ইয়াৰ পৰা লৈ গৈছো যে দলে যদি বিজেপি দলে যদি বিলখন বিৰোধিতা কৰে তেনেহলে তেখেতে বিৰোধিতা কৰিব আৰু যদি বিজেপি দলে বিলখন সমৰ্থন কৰে তেখেতে সমৰ্থন আগবঢ়াব, এই কথাটো আমি জানিব পাৰিলো। গতিকে আমি ভাবিছো যে জনপ্ৰতিনিধি গৰাকী আচলতে বক্তব্যত আমি বিলখন কিছু পৰিমাণে সমৰ্থন কৰা যেন অনুভৱ হৈছে। আচলতে সমগ্ৰ অসমত যোৱাকালিৰ পৰা এই বিষয়টো চলি আহিছে। সমগ্ৰ জিলা ভিত্তিত এই বিষয়সমূহ আলোচনা হৈছে। আমি ডিব্ৰুগড় জিলাই কালি নাহৰকটীয়া সমষ্টিৰ বিধায়কক লগ কৰিছো, আজি টিংকা সমষ্টি আৰু ইয়াৰ পাছত আমি ডিব্ৰুগড়, লাহোৱাল, চাবুৱা সমষ্টিৰ বিধায়ককো ইতিমধ্যে লগ কৰি থকা হৈছে আৰু তাৰ পাছতে আমি সাংসদ মহোদয়ক লগ কৰিম, দুলীয়াজান বিধায়কক আমি লগ কৰিম। গতিকে ডিব্ৰুগড় জিলাত আমি 6জন বিধায়কক লগ কৰিম আৰু তেওঁলোকৰ পৰা মতামত গ্ৰহণ কৰি মতামতসমূহ আমি সদৌ অসম ছাত্ৰ সন্থালৈ প্ৰেৰণ কৰিম আৰু এটা আমি আচলতে কংক্ৰিট সিদ্ধান্তলৈ আহিম যে কিমান সংখ্যক 126জন বিধায়কৰ কিমান সংখ্যকে এই বিলখন সমৰ্থন কৰে আৰু কিমান সংখ্যকে এই বিলখন বিৰোধিতা কৰে, এটা আমি কংক্ৰিট সিদ্ধান্তত উপনীত হ'বৰ কাৰণে এই কাৰ্যসূচীত আমি ৰূপায়ণ কৰিম।